আপোনালোকে নতুন গোট খুলিব বিচাৰি আছে নেকি? বহুতে মোক কমেণ্ট কৰিছে, বাইদেউ আমি কেতিয়া নতুন গোট খুলিব পাৰিম, কেতিয়া ৰেজিষ্ট্ৰেশ্যন হ'ব, কি ডকুমেণ্ট লাগিব। গতিকে আজি মই এইখিনি আলোচনা কৰিম যে কেনেকৈ আপোনালোকে নতুন গোট এটা খুলিব পাৰিব। হাই, মই ৰত্ন দত্ত, SSG মটিভেশ্যনেল ট্ৰেইনাৰ। যিহেতু এতিয়া কি হৈছে, সকলো মহিলাই আত্মসহায়ক গোট খুলিব বিচাৰি আছে। আগতে আমি যেতিয়া আত্মসহায়ক গোট কৰোঁ তেতিয়া যদি আমাৰ 100টা গোট লাগে 50টা গোটৰ মহিলা পোৱা নাযায়। আমি বিচাৰি মহিলা ওলাব লাগে। কিন্তু এতিয়া কি হৈছে, যদি আমাৰ 10টা গোট লাগে, আমাৰ এতিয়া 100টা গোটৰ ফৰ্ম জমা পৰি আছে। গতিকে এই ক্ষেত্ৰত চৰকাৰে কিছু নিয়ম বান্ধি দিছে। চৰকাৰে এতিয়া কি কৰিছে, জীৱিকা সখীৰ আণ্ডাৰত গোটেইখিনি প্ৰচেছিং দি দিছে। যদি গাঁৱত আছে তেন্তে জীৱিকা সখী, আৰু যদি টাউনত আছে তেন্তে CRP। এতিয়া কি কৰিছে যে জীৱিকা সখীৰ আণ্ডাৰত গোটেই এইটো প্ৰচেছিং দিয়ে ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে গোটবিলাক। চৰকাৰে এতিয়া টাৰ্গেট থাকে, যদি বছৰত 1000 গোট আমাৰ লাগে, তেনে ক্ষেত্ৰত তেওঁলোকে জীৱিকা সখী বাইদেউৰ পৰা গোটবিলাক বিচাৰে যে আমাৰ আজি 50টা গোট লাগে, আজি আমাৰ 30টা গোট লাগে, বা আমাৰ 5টা গোট লাগে। সেইকাৰণে আপোনালোকে কি কৰিব, আপোনালোকৰ যিখিনি ফৰ্ম আছে, আপোনালোকে যদি কোনোবা গোট খুলিব বিচাৰিছে, আপোনাৰ সকলো ডকুমেণ্ট জীৱিকা সখী বাইদেউৰ হাতত দি দিব, আৰু টাউনত CRP বাইদেউৰ হাতত দি দিব। কি ডকুমেণ্ট লাগিব? প্ৰথমে আপোনালোকে 10গৰাকী সদস্য মিল খাব। 10গৰাকী সদস্য মিল খোৱাৰ পিছত 10গৰাকী সদস্যৰ আধাৰ কাৰ্ড, পাৰ্চনেল বেংক পাছপৰ্ট এইকেইটা জমা কৰিব, ফৰ্মৰ লগত এইখিনি জমা কৰিব। তাৰপিছত আপোনালোকে কি কৰিব, সাপ্তাহিক সভাটো পাতি থাকিব। প্ৰতি সপ্তাহে আপোনালোকে মিটিংটো পাতিব আৰু সঞ্চয় কৰিব। সেইখিনি আপুনি লিখিব লাগে, প্ৰচিডিংখিনি লিখি থাকিব। লিখাৰ পিছত যেতিয়া আপুনি ব্লকত যাব, তেতিয়া ব্লকৰ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে আপোনাৰ এটা সকলো মিলি পেলাই এটা প্ৰচিডিং লিখিব। প্ৰচিডিং লিখি পেলাই সেই প্ৰচিডিংটো আপোনালোকে জেৰক্স কৰি পেলাই লগত ৰাখিব। তাৰপিছত গোটৰ নামত বেংকত এখন বহী খুলিব। যদি বেংক মিত্ৰ আছে তেওঁলোকে সহায় কৰি দিয়ে। এই বেংকৰ বহীটো আপোনালোকে জেৰক্স কৰি পেজটো ৰাখিব। গতিকে আপোনালোকৰ পাৰ্চনেল ডকুমেণ্ট, গোটৰ প্ৰচিডিং, গোটৰ বেংকৰ পাছবুক, এই গোটেইখিনি বস্তু আপোনালোকে কি কৰিব, জীৱিকা সখী বাইদেউৰ হাতত জমা কৰিব। জমা কৰাৰ পিছত যেতিয়া চৰকাৰে বিচাৰিব, তেতিয়া জীৱিকা সখী বাইদেউ আপোনালোকৰ গোটবিলাক ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে পঠাব। আজি মই জমা কৰিছোঁ, দুদিন পিছতে মোৰ গোটটো ৰেজিষ্ট্ৰেশ্যন হৈ যাব, তেনে নহয় কিন্তু। কাৰণ এতিয়া বহুত নিয়ম কানুন আহি গৈছে। এতিয়া আমাৰ কি আগৰ নিচিনা নহয়। যেতিয়া বিচাৰিব তেতিয়াই আপোনাৰ গোটবিলাক চৰকাৰে ল'ব, তাৰপিছত ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে পঠাব। গতিকে এমাহো লাগিব পাৰে, 2 মাহো লাগিব পাৰে, 4 মাহো লাগিব পাৰে। আৰু তেনে ক্ষেত্ৰত আপোনালোকে ধৈৰ্য ধৰিব লাগিব যে আজি মই জমা কৰিছোঁ, মোৰ গোটটো কি এতিয়ালৈ ৰেজিষ্ট্ৰেশ্যন হোৱা নাই, এনেকৈ কৰিলেও নহ'ব। আৰু গোটটো খোলাৰ লগে লগে কিন্তু আপোনালোকে সকলো সুবিধা লাভ নকৰে। যে আজি মই গোটটো ৰেজিষ্ট্ৰেশ্যন মোৰ হৈ গ'ল, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ পাই গ'লোঁ, তাৰপিছতে মই এমাহ পিছতে মই গোটেইখিনি সুবিধা লাভ কৰিম, তেনে ক্ষেত্ৰতো নহয় কিন্তু। এটলিষ্ট গোটটো 6 মাহ যাব লাগিব। 6 মাহ যোৱাৰ পিছত আপুনি গোটটো যদি 6 মাহ আগতে খোলে, কিন্তু ৰেজিষ্ট্ৰেশ্যন হোৱাৰ 6 মাহ পিছতে আপোনালোকে RF পাব। তাৰপিছত RFৰ ৰিভলভিং ফাণ্ড, যিটো 15,000 টকা দিয়া হয় এটা অনুদান, আৰু তাৰপিছত এবছৰ যোৱাৰ পিছত CIF পাব। গতিকে এটলিষ্ট গোটটো এবছৰ যোৱাৰ পিছতে আপোনালোকে সকলো সুবিধাখিনি লাভ কৰিব। এতিয়া কি হৈছে যে 10,000 টকা আমাৰ সকলো গোটকে দিছে, গোটটো খোলাৰ লগে লগে আকৌ 10,000 টকা পাই যাম, তেনে নহয় কিন্তু। এটলিষ্ট আপোনালোকে এবছৰ গোটটো যাব লাগিব। তাৰপিছত যদি ফৰ্মটো আপোনালোকক জীৱিকা সখী বাইদেৱে দিয়ে, তেতিয়া আপোনালোকে ফৰ্মটো ফিল আপ কৰিব পাৰিব। কাৰণ সকলো নতুন গোটৰ কাৰণে কিন্তু এই 10,000 টকাৰ ফৰ্ম নাহে, বা 25,000 টকাৰ ফৰ্মটো নাহে। পুৰণা যিবিলাক গোট আছে তেওঁলোকৰ কাৰণে আহি আছে। গতিকে তথাপি এবছৰ যোৱাৰ পিছত যদি আপোনালোকে ফৰ্মটো পায়, তেতিয়া আপোনালোকে ফিল আপ কৰিব। গতিকে গোটটো খুলি পেলাই আপোনালোকে সকলো সুবিধা লাভ নকৰে। সেইকাৰণে ধৈৰ্য ধৰিব লাগিব। নতুন গোট খোলাৰ লগে লগে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনটো লাগিব। আপোনালোকে প্ৰচিডিংটো মতে কাম কৰক, ছেভিংছ কৰক, 75 মানক, আৰু গোটেইখিনি বস্তু ভালকৈ লিখি ৰাখক। টকা হিচাপটো ৰাখক, কেছবুক মেইনটেইন কৰক। মোৰ গোটেইকেইটা ভিডিঅ' বনোৱা আছে, আপোনালোকে কেনেকৈ সাপ্তাহিক সভা পাতিব, কেনেকৈ কেছবুক লিখিব, কেনেকৈ প্ৰচিডিং লিখিব, সেইখিনি চাব। তাহলে গোটটো কেনেকৈ চলাব পাৰে আপোনালোকে বুজি পাব। গোটটো অকল চলালে নহ'ব, তাত বহুত নিয়ম কানুন আপুনি ফ'ল' কৰিব লাগিব। 75টো মানিবই লাগিব। গতিকে এইখিনি বস্তু আপুনি যদি ফ'ল' কৰে, তেন্তে এটা ভাল গোট বুলি কোৱা হ'ব। তেতিয়া চৰকাৰী আঁচনিবিলাক আপোনালোকে পাই থাকিব।
আগতে গোটৰ নিয়মবিলাক ফ'ল' কৰক, গোটটো ভালকৈ মেইনটেইন কৰক, পিছত আপুনি চৰকাৰী আঁচনিৰ কথা বা চৰকাৰী সুবিধাখিনিৰ কথা চিন্তা কৰিব। গতিকে এনেকৈ আপোনালোকে লাহে লাহে গোটবিলাক প্ৰচিডিং কৰি পেলাই ৰেজিষ্ট্ৰেশ্যন কৰি মানে পঠাব পাৰিব। গতিকে আপোনালোকে এতিয়া যদি ভাবি আছে গোট খুলিব, গোটেইখিনি ডকুমেণ্ট ঠিক কৰি জীৱিকা সখী আই বাইদেউহঁতত জমা কৰক আৰু টাউনত CRP বাইদেউহঁতত জমা কৰক। তেওঁলোকে যেতিয়া সুবিধা আহিব, চৰকাৰে বিচাৰিব, তেওঁলোকে গোটটো ৰেজিষ্ট্ৰেশ্যন কৰিব। গতিকে এনেকৈ প্ৰচিডিং হৈ পেলাই লাহে লাহে গোটবিলাক ৰেজিষ্ট্ৰেশ্যন হ'ব। ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।